বলক আজি মোৰ সৈতে এখন সুন্দৰ বিপণী উপভোগ কৰোঁ। বিপণীখনৰ নাম হৈছে অসমী ৰুৰেল মাৰ্ট। অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান তিনিচুকীয়া গুইজান ব্লকৰ অধীনত থকা এই বিপণীখনতনো কি উপলব্ধ আছে তাকে আপোনালোকক দেখুৱাওঁ বুলি ভাবিলোঁ। নাবাৰ্ডে স্পনচাৰ কৰা এই বিপণীখনত বহুত ধুনীয়া ধুনীয়া সামগ্ৰী মই দেখা পাইছোঁ আৰু আপোনালোককো দেখাওঁ বুলি আগবাঢ়িলোঁ। দেখিছে নহয় পানী মেটেকাৰ বেগ, হয়তো আগতেও মোৰ ভিডিঅ'ত দেখিছে আৰু এইবোৰ সকলোবোৰ আমাৰ আত্মসহায় গোটৰ মহিলাৰ দ্বাৰা সামগ্ৰী বনোৱা হৈছে আৰু কিমান সুন্দৰ তেওঁলোকৰ হাতৰ পৰশত বহুত ধুনীয়া ধুনীয়া বস্তু ইয়াত আমি উপলব্ধ আৰু সেইবোৰ সকলোবোৰ আমি আপোনালোকক দেখুৱাম। বিভিন্ন ধৰণৰ বেগ, বেলেগ ধৰণৰ শ্ব'পিচ আছে, কাপোৰ আছে, পিঠা পনা চাউল আদিৰে পৰা সকলোবোৰ সামগ্ৰী আমাৰ ইয়াত পাব আপোনালোকে। দেখিছে নহয় ইমান সুন্দৰ সুন্দৰ ডলা বনাইছে, এইফালে মেখেলা চাদৰ আছে, আপোনালোকক সকলোবোৰ দেখুৱাম আৰু বহুতো ধৰণৰ জাতি আমাৰ কাপোৰ ইয়াত পোৱা যাব। সকলোবোৰ ইয়াত সুলভ মূল্যত পোৱা যাব। আপোনালোকে নিশ্চয় এইবোৰ চাই বহুত বেছি উপকৃত হ'ব আৰু আপোনালোকে সকলোৱে ল'ব পাৰিব, তেওঁলোকৰ সৈতে যোগাযোগো কৰিব পাৰিব। এতিয়া আমি অকণমান পাছতে আমাৰ ইয়াত যোনগৰাকী বাইদেউ আছে তেখেতৰ পৰা এই বিপণীখনৰ বিষয়ে সবিশেষ জানিবলৈ চেষ্টা কৰিম। তাৰ আগতে মই কিছু কৰ্ণাৰ আপোনালোকক দেখুৱাই দিছোঁ। ভাল লাগিছে বিপণীখনত আহি, আপোনালোকো চাওক। নমস্কাৰ, মোৰ নাম অনামিকা শ্ৰী। এইখন হৈছে আমাৰ অসমী ৰুৰেল মাৰ্ট। এই মাৰ্টখন আমাৰ SRLMৰ ফালৰ পৰা খোলা হৈছে। স্বাগতম CLFৰ অন্তৰ্গত আমাৰ এই ৰুৰেল মাৰ্টখন নাবাৰ্ডে স্পনচৰ কৰিছে আৰু এই ৰুৰেল মাৰ্টত আমাৰ গ্ৰামীণ জীৱিকা অভিযানত যিমানবিলাক সদস্য জড়িত হৈ আছে তেওঁলোকক এখন মাৰ্কেট বজাৰ দিবৰ কাৰণে আমাৰ এই ৰুৰেল মাৰ্টখন খোলা হৈছে। কাৰণ মহিলাসকলে, গ্ৰামীণ মহিলাসকলে আমাৰ বহুত বস্তু তেওঁলোকে মানে বনাব জানে, বহুত তেওঁলোকৰ প্ৰতিভা আছে, কিন্তু তাক মানে তেওঁলোকে এখন বজাৰ নাপায়। তেওঁলোকৰ প্ৰতিভাবিলাক মানে প্ৰচাৰ কৰিবৰ কাৰণে, তেওঁলোকৰ আগবাঢ়ি যাবৰ কাৰণে বস্তুবিলাক তেওঁলোকৰ বিক্ৰী বাৰ্তা তেনেকৈ নাথাকে, মাত্ৰ চিনাকিখিনিকে তেওঁলোকে বিক্ৰী কৰিব পাৰে। গতিকে সকলোৱে আলোচনা কৰি বা এই কথাটো অলপ অলপ বাহিৰলৈকে চিন্তা কৰি আজি এই ৰুৰেল মাৰ্টখন আজি এনেদৰে খোলা হ'ল আৰু এই ৰুৰেল মাৰ্টত মই চেল পাৰ্চন হিচাপে আছোঁ আৰু ৰুৰেল মাৰ্টত বহুত ধুনীয়া ধুনীয়া বস্তু আছে। আপোনালোকে আহি ইয়াত চাব পাৰে হেণ্ডমেড বস্তুবিলাক। আপোনাৰ আমাৰ ৱাটাৰ সাজিল মানে মেটেকাৰ পৰা বনোৱা এইবিলাক বস্তু, বেগৰ পৰা আদি কৰি আপোনাৰ যোগা মেটৰ পৰা আদি কৰি আপুনি মেটেকাৰ লণ্ড্ৰী বেগৰলৈকে সকলোবিলাক বস্তু পাব। তাৰোপৰি আছে আপোনাৰ গামোচা, আমাৰ প্ৰত্যেকটো আমাৰ জাতি জনগোষ্ঠীৰ গামোচা আপোনাৰ ইয়াত পাব। আপোনাৰ মিচিং জনগোষ্ঠী, চিংফো, মৰাণ, কছাৰী, মটক সকলোবিলাক জনগোষ্ঠীৰ আপুনি গামোচা ইয়াত লাভ কৰিব। তাৰোপৰি আপোনাৰ আছে আমাৰ ঘৰুৱাভাৱে তৈয়াৰ কৰা আপোনাৰ গ্ৰীণ টি, আপোনাৰ ব্লেক টি, আপোনাৰ খাদ্য বস্তু কিবা পিঠা পনা লাগিলেও আমি অৰ্ডাৰ পালে মানে আমি এইবিলাক বনাওঁ। আমাৰ হালধি, ঘৰুৱা হালধি, আপোনাৰ কোমল চাউলৰ পৰা, হুৰুমৰ পৰা, ঘৰত বনোৱা জহা চাউলৰ পৰা সকলোবিলাক বস্তু আপোনালোকে ইয়াত মানে উপলব্ধ। আপোনালোকে আহি ইয়াত মানে যিকোনো বস্তু ঘৰত ব্যৱহাৰ কৰা ঘৰুৱা মিঠাতেল, আপোনাৰ ভোট জলকীয়া, আচাৰ, আপোনাৰ সুলভ মূল্যত আপোনালোকে আমাক ঘৰুৱা যিবিলাক জৈৱিকভাৱে উৎপাদন কৰা বস্তু আপোনালোকে ইয়াত লাভ কৰিব। আপোনালোকে আচাৰ আছে আমাৰ গাঁৱৰ মহিলাসকলে বনোৱা, ঘৰতে বনোৱা আচাৰ, আপোনাৰ বাঁহৰ বিচনীৰ পৰা আদি কৰি আপোনাৰ এইবিলাক আমাৰ ঘৰত বোৱা কাপোৰ, পিয়ৰ টচৰ কাপোৰ, মুগাৰ কাপোৰ, আপোনাৰ উকা যোৰাৰ পৰা আদি কৰি পিয়ৰ সকলোবিলাক বোৱা চাদৰ, আপোনাৰ মানে কঁকাল মৰা যোৰা, যিটো আজিকালি খুব মানে মটক সম্প্ৰদায়ৰ লোকসকলে ব্যৱহাৰ কৰে, তেনেকুৱা আপোনাৰ কঁকাল মৰা যোৰা আপোনালোকে এনেকৈ ইয়াত আপোনাৰ মেখেলা, চাদৰ আৰু কঁকাল মৰাখন তিনিটা বস্তু আছে ইয়াত। আপোনালোকে এইবিলাক ইয়াত লাভ কৰিব। বৰ ধুনীয়া ধুনীয়াকৈ বনাইছে মহিলাসকলে, গ্ৰামীণ মহিলাসকলে নিজে হাতেৰে বোৱা। তেনেকৈ আপোনালোকে প্ৰত্যেকটো আৰু বেলেগ জেনেৰেল মেখেলা চাদৰ আপোনালোকে লাভ কৰিব, মিচিং মেখেলা চাদৰ, আপোনাৰ এই গামোচাৰ ফ্ৰেম আমাৰ ইয়াত এইবিলাক নিজে মহিলাসকলে নিজে বনোৱা এইটো গামোচাৰ ফ্ৰেম আপোনালোকে ইয়াত লাভ কৰিব ইয়াত। আৰু এইটো হৈছে ডাঙৰ চাইজ আৰু আপোনাৰ A4 চাইজৰ সৰু চাইজো আছে আপোনাৰ ওপৰত। আকৌ আপোনালোকে চাব পাৰে এইবিলাক বেম্বো শ্ব'পিচ ঘৰ সজাবৰ কাৰণে কিমান ধুনীয়া ধুনীয়া মহিলাসকলে মানে বনাইছে, কিমান ধুনীয়া ধুনীয়া বেম্বো শ্ব'পিচ। আপোনাৰ এইটো বস্তু আপোনাৰ আনকমন, মাজুলীৰ মুখাখন বিখ্যাত, মাজুলীৰ মুখা। তো এই তেনেদৰে বেম্বো শ্ব'পিচ। ইয়াৰ প্ৰাইচটো কিমানৰ পৰা ষ্টাৰ্ট হয়? ইয়াত 280 পৰা ষ্টাৰ্ট হয়। ইয়াত যিটো মানে ইয়াত যিটো চিম্বলবিলাক দিয়া আছে, চিম্বলবিলাক লৈ লৈ দামটো মানে কম বেছি হয়। ইয়াৰ পৰা অনলাইন অৰ্ডাৰ কৰিব পৰা যায়? অনলাইনো অৰ্ডাৰ কৰিব পৰা যায়। আমি অনলাইনত ইতিমধ্যে বহুত বস্তু পঠিয়াই
দেখাই আছো আমাৰ এটা ইণ্ডিয়া জোনা বুলি এপ আছে আপোনালোকে প্লে ষ্টৰত মানে ডাউনলোড কৰিব পাৰিব ইণ্ডিয়া জোনা ইণ্ডিয়া জোনা ZONA হা জোনা তো সেই ইণ্ডিয়া জোনা আপোনালোকে প্লে ষ্টৰত ষ্টক কৰি অসমী বুলি যদি মাৰি দিয়ে অসমীয়া প্ৰডাক্ট বুলি অসমীয়া আমাৰ ইয়াত থকা প্ৰডাক্টবিলাকৰ লিষ্টিংখিনি আপোনালোকে পাই যাব তাত অৰ্ডাৰ দিলেও আপোনালোকে মানে বস্তুবোৰ অকণমান উপলব্ধ হ'ব তাতকৈ আপোনালোকে ইয়াত আহি যদি আহে ইয়াত বেছি সুলভ মূল্যত পাব মানে অনলাইনত তাততো আপোনালোকৰ শ্বিপিং চাৰ্জ কিবা কিবি লৈ লয় ন ইয়াৰ পৰা ডাইৰেক্ট আহিলে মানে অলপ কম দামত আপোনালোকে লাভ কৰিব দেখিলে আপোনালোকে বাইদেউৰ বৰ ধুনীয়াকৈ থৈছে ৰুৰেল মাৰ্টখন আৰু যদি ইয়াৰ পৰা কণ্টেক্ট কৰি ল'ব লগা হয় আপোনালোকৰ এড্ৰেছটো কি হয় বাইদেউ এবাৰ জনাই দিব আমাৰ এতিয়া বজাৰতলি গাঁও হয় বৰগুৰি পঞ্চায়ত আমাৰ বজাৰতলি যিটো পঞ্চায়ত আছে গুইজান বাইপাছৰ কেছে কাষতে আমাৰ এই অসমী ৰুৰেল মাৰ্টখন আপোনালোকে বৰগুৰি হাইস্কুলৰ ওচৰতো আপোনালোকে মানে হেৰিয়ত যদি চাৰ্চ কৰে মেপত তেতিয়াও পাব আমাৰ ইয়াৰ লোকেশ্যনটো আপোনালোকে আহি ধুনীয়াকৈ ইয়াৰ পৰা মানে বস্তু ক্ৰয় কৰিব পাৰিব মানে ইয়াত যোনবোৰ প্ৰডাক্ট দিছে এইখিনি সকলোবোৰ আমাৰ আত্মসহায়ক গোটৰ মহিলাৰ দ্বাৰা হয় ন আত্মসহায়ক গোটৰ যিখিনি আমাৰ এছামৰ লগত জড়িত আত্মসহায়ক গোটৰ সদস্যসকল আমি আপোনালোকে যে বিক্ৰী কৰিছে যোনবোৰ বস্তু আনে আপোনালোকক যদি কণ্টেক্ট কৰে তেওঁলোকৰ সুবিধাৰ্থে কোনোবাই যদি জানে কিবা বেলেগ বেলেগ বস্তু বনাবলৈ আপোনালোকৰ লগত কণ্টেক্ট কৰিলে আপোনালোকে সহায় সহযোগিতা কৰিবনে নিশ্চয় আমি তেওঁলোকৰ সহায় সহযোগিতা কৰিবৰ কাৰণে এখন মানে খোলা হৈছে ন কেণ্ডেল হয় ন কেণ্ডেল ধুনীয়া ধুনীয়া কেণ্ডেল কেইটামান দেখিছো আপোনালোককো দেখুৱাই দিছো এইটো এটা চাওক আপোনালোকে গিফ্টৰ কাৰণে ল'ব পাৰিব বহুত আইটেম আছে আপোনালোকক কেতিয়াবা ভিজিট কৰিব একদম বাইপাছতে আছে তিনিচুকীয়াৰ যোনটো বাইপাছ বৰগুৰি বাইপাছৰ ফালে এইটো চব এইটো কাটিং ক্লিপ হয় পৰ্দা যিটো ধৰি ৰাখিবৰ কাৰণে পুতলাটো ধুনীয়াকৈ মানে এইটো পেয়াৰ হয় এযোৰ পাব এইটো আপোনাৰ দামো বেছি নহয় আপোনালোকে ইয়াতে আহি পিনে ক্ৰয় কৰিব পাৰিব এইকেইটাও দেখিছো বহুত ধুনীয়া ধুনীয়া মেখেলা চাদৰো আছে আমাৰ মহিলাৰ দ্বাৰা বনোৱা বহুত ধুনীয়া ধুনীয়া ফুল দেখিছো মম দেখিছো আপোনালোকে বস্তুবোৰ অলৰেডি দেখিছে আপোনালোকেও নিশ্চয় ভিজিট কৰিব ভাল লাগিব আৰু অতি কম মূল্যত আপোনালোকে ক্ৰয় কৰিব পাৰিব যদিহে অনলাইন লয় কিছু ডেলিভাৰী চাৰ্জ লাগে বুলি কৈছে বাইদেউ অলৰেডি জনাইছে কিন্তু আপোনালোকে ইয়ালৈ আহিব নিশ্চয় ক্ৰয় কৰিব এইফালে কৰ্ণাৰটো অকণমান দেখাই দিম এইটো চাব পাৰি এইটো মানে কৃষ্ণৰ সিংহাসন আমাৰ কাহ্নাজীৰ সিংহাসন হয় এনেকুৱা আপোনাৰ আৰু আইটেম আমাৰ আহি আছে এতিয়া এইটো সৰু ইয়াতকৈ ডাঙৰ চাইজৰো আহি আছে ধুনীয়া ধুনীয়া আপোনালোকে এতিয়া কৃষ্ণৰ জন্মাষ্টমী আহি আছে কাৰোবাক যদি দৰকাৰ হয় এইবোৰ কৃষ্ণৰ মানে ড্ৰেছ হয় কান্হাৰ ড্ৰেছ হয় এইবিলাক কটনৰ ড্ৰেছ হয় আপোনালোকে এইবিলাকো ইয়াত উপলব্ধ মানে ল'ব পাৰিব বিপণীখনত আপোনালোকে আহিবলৈ হ'লে তেওঁলোকৰ যোগাযোগৰ নাম্বাৰ বাইদেউ স্ক্ৰীণত দি দিছে আপোনালোকে লৈ ল'ব আৰু তেওঁলোকক যোগাযোগ কৰিব লগতে আজি এই ভিডিঅ'টি চাই ন আপোনালোকে কেনেকুৱা পালে তাকো জনাব দেখিছে নহয় এই জাপিটো কিন্তু আমাৰ বাইদেউসকলে বনোৱা ধন্যবাদ